আৰু যে এখন অসম এই অসম সদায় শংকৰ আজানৰ অসম আছিল আছে আৰু সদায় থাকিব। এই অসমৰ ভিতৰত লাচিত বৰফুকনৰ আমাৰ বীৰ চিলাৰায়, জ্যোতিপ্ৰসাদ আগৰৱাল, লক্ষ্মীনাথ বেজবৰুৱা আৰু আমাৰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, কনকলতা বৰুৱা আমাৰ তেখেতৰ তেজ আজি আমাৰ এই অসমৰ মাটিত বৈ আছে। সেইকাৰণে অসম সদায় এখন বৰ অসম হৈ থাকিব, সদায় এখন বৰ অসম হৈ থাকিব। আজি সেইকাৰণে বহুতে প্ৰশ্ন কৰে যে কংগ্ৰেছ দল আজি আপোনালোকে ওলাই আহিছে, কিন্তু আপোনালোকৰ মিত্ৰতা হ'বনে নহয়? আৰু আমি সদায় কৈছো যে হয়, AIUDF লগত মিত্ৰতা হোৱা সম্ভাৱনা শূন্য, আৰু বেলেগ বিৰোধী দলৰ লগত মিত্ৰতা হোৱা সম্ভাৱনা 100% নিশ্চিত, 100% নিশ্চিত। আৰু এইখন মঞ্চত আমি কৈছো যে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত 100খন আসনৰ ওপৰত কংগ্ৰেছ দল নিজে প্ৰতিদ্বন্দ্বিতা কৰিব, 100 আসনৰ ওপৰত কংগ্ৰেছ দলে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু বাকীখিনি আসন আমি আমাৰ মিত্ৰ গোটৰ বিৰোধী দলৰ মাজত আমি আলাপ আলোচনা যোগেদি আমি ভাগ কৰিম। সেইকাৰণে চিন্তা কৰিব নালাগে, মিত্ৰতা হ'বই। আমি সকলোৱে মিলি জুলি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অপশাসন, অন্যায় আৰু অত্যাচাৰৰ পৰা আমি ৰাইজক আমি পৰিত্ৰাণ দিম। কিন্তু শ্ৰদ্ধেয় ৰাইজ, মই আশাবাদী যে পৰৱৰ্তী দিনত আপোনালোকে নিজৰ ভোটৰ ভিতৰত কংগ্ৰেছ দলটো আৰু শক্তিশালী কৰিব। ৰাইজে মাজত এতিয়াও কিছু ভয় সোমাই আছে যে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিৰুদ্ধে আমি ভোট দিবলৈ বিচাৰোঁ, কিন্তু আমাৰ ভোটটো EVM মেচিনৰ ওপৰত পৰিবনে নপৰে? পৰিব। যদি বুথ কমিটি BLA যদি আমাৰ পৃষ্ঠা তত্ত্বাৱধায়ক যদি সজাগ হৈ থাকে, এটা ভোট বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ পক্ষত পৰিব। কিন্তু তাৰ বাবে আমি বুথ কমিটিবোৰ শক্তিশালী কৰিব লাগিব। ৰাইজ ইতিমধ্যে কৈছে যে 10 বছৰ হৈ গ'ল, আমি আৰু মুখ্যমন্ত্ৰীৰ কথা আমি সহ্য কৰিব নোৱাৰো, কৈছে নে নাই কোৱা? এতিয়া মানুহবোৰে কৈছে বহুত হ'ল তেওঁলোকৰ অপশাসন, বহুত হ'ল গৰু চোৰৰ অপশাসন, বহুত হ'ল মাটি চোৰৰ অপশাসন, বহুত হ'ল চাউল চোৰৰ অপশাসন, আমি আৰু সহ্য কৰিব নোৱাৰো। আৰু এই বাৰ্তা লৈ আমি পৰৱৰ্তী দিনত আমি আগবাঢ়ি যাম যে আহক, ওলাই আহক, এখন নতুন বৰ অসম আমি গঢ় দিওঁ। আমি আৰু এইখন বিজেপি দল, এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ লগত এই পীযুষ হাজৰিকা ডাঙৰীয়া, এই জয়ন্ত বৰুৱা ডাঙৰীয়া, এই মানৱ ডেকা ডাঙৰীয়া, এই দিগন্ত কলিতা ডাঙৰীয়া আৰু আপোনালোকৰ শোণিতপুৰ জিলা অশোক সিংঘল ডাঙৰীয়াক আমি তেওঁলোকৰ মুখখন আৰু আমি চাবলৈ নিবিচাৰোঁ। আমি এইসকলক ইয়াৰ পৰা বিদায় দিম। আৰু সেইকাৰণে যিসকল ৰাজনৈতিক মঞ্চত ৰাইজক সেৱা কৰিবলৈ বিচাৰে সেইসকল আমাৰ ওচৰত আহিছে। আজি অগপ দলৰ পৰা ভাল মানুহ আমাৰ লগত যোগ দিছে, আজি বিজেপি দলৰ পৰা ভাল মানুহবোৰ আমাৰ লগত যোগ দিছে, আৰু আমাৰ লগৰ দলৰ মাজত বেয়া মানুহবোৰ আমাৰ পৰা আঁতৰি গৈছে। আৰু আমি এখন ভাল মানুহৰ আমি এখন দল হ'বলৈ বিচাৰোঁ, আৰু ভাল মানুহৰ ভদ্ৰতা এখন অসম আমি গঢ় দিবলৈ বিচাৰোঁ। তো শ্ৰদ্ধেয় ৰাইজ, মই বিশেষ আৰু দীঘলীয়া ক'বলৈ বিচৰা নাই। আজি বহুত আপোনালোকে দীঘলীয়া খোজ কাঢ়িলে, আপোনালোকৰ মাজত ইমান যুঁজ যে 6 কিলোমিটাৰ কেতিয়া পাৰ হৈ গ'ল মই গমেই নাপালোঁ। মোৰ ইচ্ছা আছিলে আৰু আমি 6 কিলোমিটাৰ আমি খোজকাঢ়ি থাকোঁ। আৰু মানুহৰ মাজত যে চাওক, এতিয়ালৈকে আপোনালোকে ধৈৰ্য সহকাৰে আমালোকৰ কথা শুনি আছে। যদি আপোনালোকে আমাক আৰু 6 কিলোমিটাৰ খোজ কঢ়ালেহেঁতেন আমাৰ কোনো আপত্তি নাথাকিলেহেঁতেন। তো সেইকাৰণে আজি আপোনালোকৰ যুঁজ, আপোনালোকৰ প্ৰস্তুতি, যিদৰে শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰতিগৰাকী নেতা নেত্ৰী, বিভিন্ন চেল দল সংগঠন যিদৰে ওলাই আহিছে, মই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি পুনৰবাৰ কৈছোঁ যে ওলাই আহক আৰু কংগ্ৰেছ দলটোক সবল কৰক। কংগ্ৰেছ দল আহি আছে, কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈ আছে। এইখিনি কথা কৈ মই নিজৰ চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম, জয় সংবিধান, বন্দে মাতৰম।